নলবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান 452 বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে প্ৰস্তুতি চলাইছে নলবাৰী জিলা প্ৰশাসনে। বৰক্ষেত্ৰীৰ বাকৰিকুছিত 452 বিঘা ভূমি অবৈধভাৱে দখল কৰি আছে একাংশই। বিভিন্ন অনুষ্ঠানৰ নামতো বৃহৎ বৃহৎ পুখুৰী খান্দি চৰকাৰী ভূমি দখল কৰিছে একাংশই। আৰু এই বিষয়টো সন্দৰ্ভত আমাক সবিশেষ জনাব নকুল তালুকদাৰে। অসমৰ বিভিন্ন প্ৰান্তত চলি আছে উচ্ছেদ অভিযান আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাত চলিব উচ্ছেদ অভিযান আৰু ইতিমধ্যে নলবাৰী জিলা প্ৰশাসনৰ পৰা নটিচ জাৰি কৰা হৈছে আৰু য'ত উচ্ছেদ অভিযান চলিব সেই স্থানৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ উত্তৰ বৰক্ষেত্ৰী মৌজাৰ এই বাকৰিকুছি গাঁও মৰা চাউল খোৱা নৈৰ পাৰৰ এখন গাঁও। এই মানুহবিলাক যে দেখিছে আচলতে ইয়াত আহি বিভিন্ন চৰৰ পৰা আহি তেওঁলোকে ইয়াত বসতি স্থাপন কৰিছে। এই যি মাটি ইয়াত তেওঁলোকে দখল কৰি লৈ ঘৰ বনাইছে। মই ঘৰবিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, মোৰ সহযোগী ৰাজুৱে দেখুৱাব। এই যিবিলাক ঘৰ, এই ঘৰবিলাক এইদৰে তেওঁলোকে বনাই ইয়াত বসতি স্থাপন কৰিছে আৰু স্থানীয় যিসকল মানুহ তেওঁলোকে কোৱা মতে প্ৰায় 30 বছৰ আগৰ পৰা ইয়াত বসতি আৰম্ভ হৈছিল। সেই সময়ৰ বিধানসভাৰ অধ্যক্ষ তথা ইয়াৰ বিধায়ক পুলকেশ বৰুৱাৰ দিনতে ইয়ালৈ আহি তেওঁলোকে বসতি স্থাপন কৰিছিল বুলি ক'ব খোজে আৰু সেই সময়ৰ বিধায়ক প্ৰয়াত ভূমি বৰ্মনেও ইয়াত তেওঁলোকক বহিবলৈ মৌখিকভাৱে কৈছিল বুলি তেওঁলোকে ক'ব খোজে। আৰু মই এই যি বাকৰিকুছি ইয়াৰ এটা প্ৰাথমিক বিদ্যালয় দেখুৱাব বিচাৰিছোঁ। এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় ইয়াত স্থাপন কৰা আছে। ইয়াত চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে, অংগনবাদী কেন্দ্ৰ আছে, চৰকাৰীভাৱে ইয়াত পকী ঘৰ দিয়া হৈছে, ৰাস্তা দিয়া হৈছে, বিজুলী বাতি দিয়া হৈছে আৰু এতিয়া সেই স্থানত উচ্ছেদ অভিযান চলোৱাৰ কাৰণে ইতিমধ্যে নলবাৰী জিলা প্ৰশাসনৰ পৰা জাননী জাৰি কৰা হৈছে। 106 নং দাগৰ 452 বিঘা মাটি বেদখল হৈ থকা বুলি কোৱা হৈছে আৰু এই যিখন গাঁও তেওঁলোকে কোৱা মতে ইয়াত 93 ঘৰ মানুহ আছে আৰু এই 93 ঘৰ মানুহে প্ৰায় 85 বিঘা মাটি তেওঁলোকে দখল কৰি থকা বুলি কৈছে আৰু বাকী যিখিনি এই দাগৰ মাটি, সেই মাটি আচলতে অন্যান্য বিভিন্ন অনুষ্ঠানে পুখুৰীত দি তেওঁলোকে আৱৰি ৰখা বা দখল কৰি ৰখা বুলি তেওঁলোকে ক'ব যে মই স্থানীয় ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। সমগ্ৰ যি এই বাকৰিকুছি গাঁও গোটেইখিনি বেদখলি বুলি ইতিমধ্যে চৰ্চা হৈছে। নলবাৰী জিলা প্ৰশাসনৰ পৰা জাননী জাৰি কৰা হৈছে, আপোনালোকক ইয়াৰ পৰা ঘৰ বাৰী ভাঙি যাবলৈ কোৱা হৈছে। আপোনালোক আচলতে ক'ৰ পৰা আহিছিল আৰু কেতিয়াৰ পৰা ইয়াত বসতি স্থাপন কৰিছিল আৰু এতিয়া ক'লৈ যাব? প্ৰথমে প্ৰতিদিন টাইমক আমি ধন্যবাদ জনাইছোঁ আপোনালোকৰ নিউজ চেনেলক। প্ৰথম কথা হৈছে কি, আমাৰ 2 দিন হ'ল আমাৰ নটিচ জাৰি কৰিছে। এতিয়া জাৰি কৰাৰ পিছত আমাৰ এই সাধাৰণ ৰাইজৰ পুৰা আতংকিময় হৈছে। এতিয়া আপুনি কৈছে এতিয়া নটিচ জাৰি কৰিছে, আমি ক'ত যাম? এতিয়া আমাৰ ৰাইজৰ যোৱাৰ কোনো ঠাই নাই বা এই দিন হাজিৰা কৰি খাই ইভেকশ্যন কৰি দিলেও আমি ইয়াতেই থাকিব লাগিব। আৰু আমি যে বেদখল কৰি আছো, কিছুমান নিউজ চেনেলত কৈ আছে যে 452 বিঘা আমি ভূমি বেদখল কৰি খাই আছো। এই একদম মিছা কথা হয়। আমি টোটেল ইয়াতে 106 নং দাগৰ 452 বিঘা মাটি বেদখল হৈ আছে। এতিয়া তোমালোকে কিমান দখল কৰি আছা? আমাৰ ইয়াতে আছে 82 বিঘা মাটি, আপোনাৰ 93 ঘৰ, কিন্তু কিছুমানৰ আধা বিঘা 1 কটা, এইখিনিও 1 বিঘাৰ ওপৰত কাৰো মাটি নাই। 95 ঘৰ মানুহে ইয়াত 82 বিঘা মাটি দখল কৰি গাঁও কৰিছে। এই মানুহখিনি ক'ৰ পৰা আহা? এই মানুহখিনি কালাৰচৰ, ভাংনামাৰী, আপোনাৰ চৰচাপুৰীৰ, আমাৰ কুৰিয়ামাৰী, গড়খনীয়াত যেতিয়া কবলত পৰিল তেতিয়া পুলকেশ বৰুৱাৰ দিনৰ আগতে ইয়াতে লোকেলৰ মানুহখিনি আছিল। তাৰপিছত এই চৰচাপুৰী ভাঙি যোৱাৰ পিছত ভূমি বৰ্মনে তেতিয়া ইয়াতে সংস্থাপন কৰি দিছিল। দেখিবলৈ পোৱা গৈছে ইয়াত যথেষ্ট সংখ্যক আপোনালোকৰ মানুহ আছে আৰু আপোনালোকে ইয়াত ঘৰ বনাই এই মাটিখিনি দখল কৰি থকা বুলি কোৱা হৈছে। মৰা চাউল খোৱাৰ পাৰৰ এই মাটি যে দখল কৰিছে, এতিয়া এই ঘৰ ভাঙি দিয়া হ'ব, কি ক'ব আপুনি? নাই, আমি আৰু ক'ত যাম ছাৰ? আমি ঘৰ ভাঙি পেলাই ক'ত যাম? আমি দুখীয়াত মানুহ, আমি দিন হাজিৰা কৰি খাওঁ মানুহ। আজিৰ পৰা পুলকেশ বৰুৱা আছিল, তেতিয়াৰ পৰা আমি ইয়াতে আছোঁ। তাৰপিছত ভূমি বৰ্মন ডক্টৰ আহিল। আপোনালোকৰ কি কাগজ আছে? এই যে চৰকাৰী ভূমিত আপোনালোকে ঘৰ বনাই আছে, কি কাগজ আছে আপোনালোকৰ? আমাৰ খাজনাৰ ৰচিদ আছে আৰু আমাৰ হাইকোৰ্ট কৰা আছে, গড়খনীয়া চাৰ্টিফিকেট আছে, এইখিনি ছাৰ আছে আমাৰ। আমি এতিয়া ভাঙি দিলে আমি ক'ত যাম? যাৱাৰ উপায় নাই, আমাক মাৰি ফেলিলেই ভাল। এয়া হৈছে গাঁওবাসীৰ কথা। মই পুনৰ কৈছোঁ,